নমস্কাৰ আপোনাক স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো আজি 12 এপ্ৰিল তাৰিখ আজি DTE ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা পলিটেকনিকৰ এখন নটিচ আহি গৈছে। তো এইকেইদিন বহুতে সুধিছিল যে পলিটেকনিকৰ এডমিশ্যন বা এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব। তো পলিটেকনিকৰ ওপৰত এখন নতুন নটিচ প্ৰকাশ কৰিলে। এই নটিচখনত পলিটেকনিকৰ বিষয়ে কিছুমান ডিটেইলছ দিয়া আছে আৰু ইয়াৰে এন্ট্ৰেন্স এক্সাম হ'ব নে নাই সেই বিষয়ে আলোচনা কৰি দিম। তো এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিব বলক। আৰু এই নটিচখন ডাউনলোড কৰিবৰ বাবে আপোনালোকক ডেছক্ৰিপশ্যন বা কমেন্ট বক্সত লিংক দিয়া আছে, তাৰে পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু গুগলত অসমফিউচাৰ.in বুলি চাৰ্চ কৰি ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে www.অসমফিউচাৰ.in বুলি চাৰ্চ কৰাৰ পিছত তাৰপিছত এনেকৈ আসাম পলিটেকনিক এডমিশ্যন 2024 বুলি লিখা আছে, নহ'লে আপোনালোকে ইয়াতে চাৰ্চ কৰি ল'ব পাৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ নটিচখন আহি যাব। নটিচখন তলৰ ফালে দিয়া আছে, তো ডিটেইলছ বিলাক ওপৰত দিয়া আছে। তো ইয়াতে ডাউনলোড নটিচ হেয়াৰ বুলি আছে, তো ইয়াতে আপুনি অলপমান ক্লিক কৰি ধৰিলে এনেকৈ ডাউনলোড লিংক ক'ত আছে, ডাউনলোড লিংক কৰি ল'ব পাৰিব। আৰু আপোনালোকে এই নটিচখন DTE ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। কিন্তু মই যেতিয়ালৈকে ভিডিঅ'টো বনাই আছো বা যেতিয়া আপলোড দিম তেতিয়ালৈকে ইয়াৰে DTE অফিচিয়েল ৱেবছাইটত নটিচখন আপলোড হোৱা নাই। এই নটিচখন মই পালো অসমীয়া প্ৰতিদিন নিউজ কাকতত। তো আজি 12 এপ্ৰিলত আপোনালোকে অসমীয়া প্ৰতিদিন বা আসাম ট্ৰিবিউন নিউজ পেপাৰখন চাব পাৰে। তাত 2 নম্বৰ পেজত এই নটিচখন আছে। আপোনালোকে DTEৰ অফিচিয়েল ৱেবছাইটত চালে এই নটিচখন নাপাব। হয়তো অলপ পিছত ইয়াৰে নটিচখন আপলোড দিব পাৰে, কিন্তু ভিডিঅ'টো বনাই থাকোঁতে নটিচখন DTEৰ অফিচিয়েল ৱেবছাইটত আপলোড দিয়া নাই। অসমৰ যি পলিটেকনিক কলেজ আছে তাৰ এডমিশ্যনৰ কাৰণে 2024 চনত এন্ট্ৰেন্স এক্সাম নহয়। তো তাৰ এডমিশ্যনৰ কাৰণে মেট্ৰিক HSLCৰ পাৰ্চেন্টেজৰ ওপৰত ল'ব। তো সায়েন্স আৰু মেথছৰ পৰা পাৰ্চেন্ট বেচিছত ইয়াৰে এডমিশ্যনটো হ'ব। তো ইয়াতে সায়েন্স আৰু মেথছটো কম্পালসৰি সাবজেক্ট হ'ব লাগিব। ইয়াতে মেট্ৰিকৰ যি পাৰ্চেন্ট আছে আপোনালোকে মেট্ৰিকত পোৱা পাৰ্চেন্টৰ বেচিছত ইয়াৰ মেৰিট লিষ্ট ওলাব, তাৰ পৰা আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তো লাষ্ট ইয়াৰলৈকে ইয়াৰে এন্ট্ৰেন্স এক্সাম হৈছিল। এন্ট্ৰেন্স এক্সামৰ ৰেংকৰ পৰা এডমিশ্যন দিছিল, কিন্তু 2024 চনত ইয়াৰে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম নহয়। ইয়াৰে অফিচিয়েলি নটিচ আহি গ'ল। তো এই নটিচখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো অফিচিয়েল নটিচত ক'লে যে তেওঁলোকে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম নাপাতে। এইবাৰ আপোনালোকৰ মেট্ৰিকৰ পাৰ্চেন্টৰ পৰা এডমিশ্যন দিব। এই নটিচখন 2024-25 কাৰণে হয়। তো বাকী এইখন কলেজত পলিটেকনিক এডমিশ্যনৰ কাৰণে মেট্ৰিক HSLCৰ পাৰ্চেন্ট বা মাৰ্ক চাব, কিন্তু PCPS গাৰ্লছ পলিটেকনিক যিখন বামুণীমৈদাম গুৱাহাটীত আছে সেইখনৰ মডাৰ্ণ অফিচ মেনেজমেন্টৰ কোৰ্চৰ কাৰণে HS হাই ছেকেণ্ডাৰী ক্লাছ 12ৰ মাৰ্ক চাব। তো নেক্সট যিবিলাক নটিচ দিব সেইবিলাক নটিচ লোকেল নিউজ পেপাৰ আৰু পলিটেকনিকৰ অফিচিয়েল ৱেবছাইট www.dteasamgovernment.in ত প্ৰকাশ পাব। আৰু ইয়াৰ পিছত আমাৰ চেনেল অসম ফিউচাৰত প্ৰকাশ পাব। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু যিবিলাক কেণ্ডিডেটে ইণ্টাৰেষ্ট হয় তেওঁলোকক কিছুমান ডকুমেণ্ট ৰেডি কৰি থৈ দিবলৈ কোৱা হৈছে। তো ডকুমেণ্ট কেইখন হ'ল, প্ৰথমতে আছে PRC, তো পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট। যিসকল কেণ্ডিডেটে পলিটেকনিকত এপ্লাই কৰিম বুলি ভাবি আছে সেইসকলৰ PRC চাৰ্টিফিকেটখন লাগিবই। 2 নম্বৰখন হৈছে কাষ্ট চাৰ্টিফিকেট। তো আপোনালোকৰ যদি জেনেৰেল কাষ্ট তেনেহ'লে আপোনালোকৰ চাৰ্টিফিকেট নালাগে। যদি জেনেৰেলৰ আপোনালোকে ইকনমিকেলি উইকাৰ বা অলপমান দুখীয়া হয় তেনেহ'লে EWS চাৰ্টিফিকেটখন বনাব পাৰিব। তো EWS চাৰ্টিফিকেটখন কেনেকৈ বনাব এইটো চাই ল'ব, ইউটিউবত বহুত ভিডিঅ' পাই যাব। আৰু যদি OBCৰ NCL থাকে তেতিয়াহ'লে আপোনালোকে OBCৰ NCL চাৰ্টিফিকেটখন বনাব লাগিব। নেক্সট ইয়াতে মেনশ্যন কৰি দিছে 3 নম্বৰ পইণ্টত নন ক্ৰিমি লেয়াৰ চাৰ্টিফিকেট ফৰ OBC MOBC। তো OBC কেণ্ডিডেট হ'লে আপোনালোকৰ OBC NCL চাৰ্টিফিকেটখন লাগিব। তো NCL চাৰ্টিফিকেটখন নহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব।
যদিহে কাৰোবাৰ ককাক ফাইটাৰ আছিল, ফ্ৰীডম ফাইটাৰ, তেনেহ'লে তেওঁলোকৰ চাৰ্টিফিকেট থাকিলে সেইটো হৈ যাব। তাৰপিছত নেক্সট আছে ৰিটায়াৰ্ড ডিফেন্স পাৰ্চন। যদি কাৰোবাৰ পুত্ৰ বা জীয়ৰী, কাৰোবাৰ দেউতাক ডিফেন্সৰ ৰিটায়াৰ্ড পাৰ্চন হ'লে তেওঁলোকৰ সেইখন চাৰ্টিফিকেটো হৈ যাব। মানে এইবিলাকৰ কোটা আছে। আৰু যদি কাৰোবাৰ ঘৰ বেলেগত মানে অসমৰ বাহিৰত, তেনেহ'লে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয় হয়, তো তেওঁলোকে এপ্লাই কৰিব পাৰিব। ফিজিকেলি হেণ্ডিকেপৰ কাৰণে ফিজিকেলি হেণ্ডিকেপৰ চাৰ্টিফিকেটখন লাগিব। নেক্সট EWS চাৰ্টিফিকেট। যিসকলে জেনেৰেল কেটেগৰীৰ পৰা বিলং কৰে কিন্তু ইকনমিকেলি আৰ্থিকভাৱে দুৰ্বল, তো তেওঁলোকে এই চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব। এই চাৰ্টিফিকেটখনত কিছুমান মাটিৰো এলিজিবিলিটি থাকে, তো আপোনালোকে চাই ল'ব। তাৰপিছত এনুৱেল ইনকাম চাৰ্টিফিকেট, তো আপোনালোকে যিনকাম ইনকাম চাৰ্টিফিকেট আছে সেইখনো লাগিব। নেক্সট যদি আপোনালোকে স্পৰ্টছ কোটাৰ পৰা হয়, স্পৰ্টছ কোটাৰ চাৰ্টিফিকেটখনো লাগিব। তো এই 10খন ডকুমেণ্ট দিয়া আছে, আপোনালোকৰ যোনকেইখন ডকুমেণ্ট ইয়াতে আছে বনাই ল'ব। তো ইয়াৰে বাকীখন চাৰ্টিফিকেট, কেইখনমান চাৰ্টিফিকেট ৰিজাৰ্ভেশ্যন আছে, মানে এক্সট্ৰাকৈ চিট দিয়া আছে, কিন্তু কেইখনমান জেনেৰেল কেণ্ডিডেটৰ কাৰণে, যিকোনো কেণ্ডিডেটৰ কাৰণে মেইন কেইখন হ'ল 1 নম্বৰখন PRC খন লাগিবই। নেক্সটখন হৈছে কাষ্ট চাৰ্টিফিকেট। তেওঁলোকে যি কাষ্টৰ পৰা বিলং কৰে সেই কাষ্ট চাৰ্টিফিকেট, তাৰপিছত OBC হ'লে OBC NCL চাৰ্টিফিকেটখন লাগিবই। নেক্সট আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন লাগিব, আৰু জেনেৰেলৰ EWS চাৰ্টিফিকেটখন, এইখন আপোনালোকে বনাই ল'ব। তো এই নটিচখন ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ফালৰ পৰা জাৰি কৰা হয়। তো নটিচখন আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকে পলিটেকনিকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া এইবিলাকৰ ভিডিঅ' দিয়া আছে, তো ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিব, নহ'লে চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। নেক্সট এইটো পোষ্ট পঢ়ি ল'ব পাৰিব। আৰু তলৰ ফালে গ'লে আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে, তো আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'ব পাৰিব। নেক্সট যেতিয়া যিকোনো ধৰণৰ নটিচ দিলে আমাৰ চেনেলত আপলোড দি দিম। তো এইটো ভিডিঅ'ত এইখিনি আছিল। নেক্সট যেতিয়া ইয়াৰে এপ্লাই ষ্টাৰ্ট হয়, তেতিয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থৈ দিব। কাষতে থকা বেল আইকনটো অন কৰি থৈ দিলে নটিচবিলাক সকলোতকৈ আগতে পাই যাব। তো ধন্যবাদ।